কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সন্দৰ্ভত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ পৰা বিৰত থাকে বিধায়ক অখিল গগৈ। এগৰাকী পৰিপক্ক ৰাজনীতিবিদৰ দৰে মন্তব্য বিধায়কগৰাকীৰ। সাংবাদিকৰ প্ৰশ্নৰ চতুৰভাৱে ফালৰি কাটিলে বিধায়ক অখিল গগৈয়ে। মই 1 তাৰিখলৈকে আপোনালোকক একো ক'ব নোৱাৰো। 1 তাৰিখলৈকে গোটেই বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে গোটেই বিষয়টোৰ মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত। পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব। গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজো। মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় তাৰ পাছতে কম্প্ৰমাইজ হ'ব নেকি? 12কে তললে আহিব নেকি? আলোচনা চলি আছে। ৰাজেন ঘৰে এইমাত্ৰ ক'লে যে কম্প্ৰমাইজ কৰিব লাগিব। মই আলোচনা চলি আছে। এনেই ৰাইজৰ দলে আবেদনটো কৰিছে 66টা সমষ্টিৰ পৰা 165 কেণ্ডিডেট 66 পৰা কৰিছে 165 কেণ্ডিডেট 165 কেণ্ডিডেট তেওঁলোকে আবেদন কৰিছে দেই, মানে আবেদন কৰিছে, বাকী একো নাজানো আৰু। এতিয়া আপুনি এতিয়া লাষ্ট কৈ দিয়ক কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনাত? মানে নহয়, আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল। এতিয়া গৈ একেবাৰে তলিলৈকে পাই গৈছে। গতিকে চববিলাক কথা চলি আছে খুব সুন্দৰভাৱে, খুব ধুনীয়াকে চলি আছে। সব দলৰ ভিতৰতে অলপ চলপটো সংঘাত লাগিবই ন, চব লাগিবই। গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই। 1 তাৰিখৰ পাছত কম্প্ৰমাইজ কৰিব নেকি? 1 তাৰিখলৈকে মই মুখখন নেমেলো, আপোনালোকে যিমান কৈ থাকিলেও নেকি। কংগ্ৰেছৰ লগত আলোচনা অনগয়িং হৈ আছে। আলোচনা সঠিক দিশত চলি আছে, এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।